নমস্কাৰ, মই প্ৰিয়াংশু প্ৰাঞ্জল। বহুদিনৰ পিছত আপোনালোকলৈ এটা গল্প আগবঢ়াই দিছোঁ। আশা কৰিছোঁ আপোনালোকে গল্পটো শুনি ভাল পাব। আজি গল্পটো হৈছে প্ৰাঞ্জল হাজৰিকাৰ গল্প চোলা। বাপধন কেওট বৰ চৌখিন মানুহ কোনোদিনেই নাছিল। এটা আটক ধুনীয়া চোলা পিন্ধাৰ তাগিদাটো তাৰ একেবাৰেই নতুন। নহ'লে গৰম দিনত ফিচিকা হাত খৰা গেঞ্জি এটাৰি তাৰ কাম চলি গৈছিল। অৱশ্যে ঠাণ্ডা দিনত তাক এটা গৰম চোলাৰ বৰ প্ৰয়োজন হৈছিল। কাৰোবাৰ লগত কথা পাতিলে প্ৰায় সি কয়, গৰম দিনকেইটাই ভাল বুজিছা, ঠাণ্ডা দিনৰ চেঁচা বতাহ সহ্য কৰাতকৈ। যিবোৰ মানুহে তাৰ কথা শুনে বৰ এটা সন্তুষ্ট নহ'লেও সহানুভূতি দেখুৱাই সমৰ্থন কৰে। বেচেৰাটোৰ সঁচাই দুখ। চোলা এটা ব্যক্তিত্বৰ পৰিচয় টাইপৰ জটিল কথা এটা বাপধনে কেতিয়াও ভাবি পোৱা নাই। তাৰ মতে চোলা এটা লাগে কেৱল গাটো ঢাকিবলৈ। তাতকৈ চোলা এটাৰ গুৰুত্ব তাৰ বাবে একোৱেই হ'ব নোৱাৰে। বহুদিনৰ আগতে সি এটা বঢ়িয়া চোলা উপহাৰ পাইছিল। অৱশ্যে কেতিয়া তাৰ মনত নাই। নতুন চোলা নহয়, কোনোৱে কোৱা মতে সেইটো এটা ছেকেণ্ড হেণ্ড চোলা। পিছে বৰ ধুনীয়া আৰু আৰামদায়ক আছিল। চোলাটো চাহাবী ধঙৰ ইঞ্জিনিয়াৰ এজনে পিন্ধি আমনি লগাৰ পিছত তাক দি দিছিল। কিন্তু তাৰ দৃঢ় বিশ্বাস, সেইটো চাহাবে এবছৰ কাল পিন্ধিহে তাক উপহাৰ দিছে। এই কথা সি নিজে নক'লে কাৰো ধৰিবৰ সাধ্য নাই। চাহাবলৈ তাৰ মাজে মাজে মনত পৰে। সিহঁতৰ ঘৰৰ আগেদি যোৱা পকী ৰাস্তাটো সাজোতে ইঞ্জিনিয়াৰ চাহাব এসপ্তাহমান সিহঁতৰ ঘৰৰ আগফালৰ মুকলি ঠাইডোখৰত তম্বু তৰি থাকি লৈছিল। ভাল মানুহ আছিল। পুৱাৰ পৰা সন্ধিয়ালৈকে যিমানখিনি পানী লাগে সেইখিনি যোগান ধৰাৰ দায়িত্ব আছিল বাপধনৰ। সন্ধিয়া সময়ত প্ৰায় তাক মতাই নিছিল। ঘণ্টাৰ পিছত ঘণ্টা তাৰ লগত কথা পাতিছিল। গাঁৱৰ কথা, খেতি বাতিৰ কথা, মাজে মাজে চিগাৰেট হপিছিল। কেতিয়াবা অকণমান ৰঙা নিচা পানীও যাচিছিল। চাহাবৰ ৰান্ধনি হিচাপে থকা ল'ৰাটোৱে কৈছিল, সেয়া বোলে বৰ দামী নিচা পানী। কথাটো সি ভালেমান দিন ভাবি চাইছে। নিচা কৰিবলৈ দামী কিয় হ'ব লাগে সি বুজি পোৱা নাই। নিচা নিচাই। যিয়েই নহওক, যাবৰ পৰত ইঞ্জিনিয়াৰ চাহাবে তাক 100 টকা আৰু সেই চোলাটো বকচিচ হিচাপে দি গৈছিল। আকৌ কেতিয়াবা আহিলে তাৰ ঘৰত সোমাব বুলিও কথা দিছিল। পিছে চাহাবক পিছত আৰু সি দেখা নাই। নহাৰ বাবে সি বহুত কিবা কিবি ভাবি লয়। চাহাবলৈ তাৰ মনত পৰে। সাধাৰণতে দুটা কথাত বেছিকৈ মনত পৰে। ইঞ্জিনিয়াৰ চাহাব আহিলে সি অকণমান দামী নিচা পানী খাবলৈ পাব, কিয়নো তাৰ সোৱাদটো সি একেবাৰেই পাহৰি পেলাইছে। দ্বিতীয়টো কথা হ'ল, কিজানি তাক দেখিলে আৰু এটা চাহাবী চোলা উপহাৰ দিয়ে। কিন্তু চাহাব নাহিল। আগৰ চোলাটো ফিচিকি নোযোৱালৈকে সি ভাবি আছিল, চাহাব আহিব, চাহাব আহিব। পিছে চাহাব নাহিল। চাহাবী চোলাটো ফাটি যোৱাৰ পিছত সি এটা নতুন চোলা কিনাৰ কথা ভাবিলে। কিন্তু চোলা বুলি ক'লে চোলা হৈ যোৱাৰ মজাৰ কাৰবাৰটো ৰমেন কেৰাণীৰ ঘৰৰ সেই টিভিটোত ওলোৱা কৃষ্ণ গোসাঁইহে পাৰিব। হাত দাঙি দিলেই বস্তু উভৈনদী, সেই ৰকম কাম বাপধনে নোৱাৰে। চাহাব অহাৰ কথা প্ৰায় বাদেই দিছে বাপধনে। সেইবোৰ বৰ মানুহৰ কথা। আমি মহিমা পাব নোৱাৰোঁ, যি নিচাও দামী কৰে। তেনে মন পোৱা আমাৰ কাম নহয়। বাপধন কেওট এক নিশ্চিত সিদ্ধান্ত লৈ আহে। তাৰ দৈনন্দিন জীৱনত চোলা এটাৰ বৰ প্ৰয়োজনীয়তা নাথাকিলেও কেতিয়াবা ক'ৰবালৈ যাবলৈতো তাক পোচাকী কাপোৰ বুলি চোলা এটা লাগে। চুৰিয়া বাৰু পিন্ধি থকাখনেই চলি যায়, কিন্তু চোলা এটা লাগেই। বহু চিন্তা চৰ্চা আৰু হিচাপ নিকাচৰ অন্তত বাপধন কেওটে 10টাৰ ৰঙালাও বেছি পোৱা টকালৈ চহৰৰ ফুটপাথৰ পৰা এটা ৰংচঙীয়া ছেকেণ্ড হেণ্ড হাফ চোলা কিনি আনিলে। চোলাটোৰ আনুমানিক জোখটো যে কি নিৰ্ভুল আছিল, সি আজিও আচৰিতেই হয়। ঘৰলৈ আহি চোলাটো পিন্ধি সৰু আৰ্চিখনত একেলগে তাৰ শৰীৰটো যিমানখিনি দেখা যায় ঠিক
সিমানখিনিলৈকে চাই সি ওফন্দি উঠিছিল। চোলাটোৰ সৈতে তাৰ মুখখনৰ গঢ়টো মিলিছেনে নাই, বিভিন্ন কোণৰ পৰা বেকা বেকিকৈ মিলিছেনে, সাধাৰণতে মৰা কেওটা হাঁহিও সি মাৰি চাইছে। যিয়ে নহওক, অৱশেষত তাৰ নিজা পৰিশ্ৰমৰ ফলেৰে চোলা এটা কিনা কামটো হৈ গৈছে। পিছৰ পৰ্ব পিন্ধা। বিশেষ আনুষ্ঠানিক কাৰবাৰ এটা নহ'লে সাধাৰণতে তাক চোলা এটাৰ প্ৰয়োজন নহৈছিলেই। যেতিয়াই চোলা পিন্ধাৰ সুযোগ ওলায় তেতিয়াই নিৰ্দিষ্ট দুদিনৰ আগৰ পৰা চোলাটো গাৰুৰ তলত জাপ দি ভাঁজ দি লৈছিল। তেতিয়া ইস্ত্ৰি কৰাৰ দৰে দেখাইছিল, পিছে চোলাটোৱে অমংগলীয়া নে কি জানো, সেইটো কিনাৰ পৰা যোৱা এবছৰে সি চোলা পিন্ধি যাব পৰা কোনো অনুষ্ঠান বা তেনে পৰিৱেশ নোহোৱাই হ'ল। এনেইতো আৰু চোলা এটা পিন্ধা নাযায়। তাৰ দৈনন্দিন ব্যস্ততাৰ মাজত চোলাৰ বিশেষ প্ৰয়োজনীয়তা নাথাকেই। ঘৰ্মাক্ত তামৰঙী শৰীৰটোত চোলা এটা কল্পনা কৰিলে নিজৰে কিবা খাপ চৰা হেন লাগে। হাল বোৱা দিনকেইটা সি সুদাগাৰী হাল পায়। হাল বাওঁতে তাক চোলা এটাতকৈ বিৰি একোটাহে বেছি প্ৰয়োজন হয়। হাল নোবোৱা দিনকেইটাতো সি ঘৰুৱা কামত ব্যস্ত থাকোঁতেই যে চোলাৰ প্ৰয়োজনেই বা ক'ত। তাৰ মানে ঘৰত থকা সময়খিনি যে তাক চোলা তোলাৰ দৰকাৰ নাই, সেয়া খাটাং। গাঁও ফুৰিবলৈ যোৱাৰ ভিতৰত সি খুব বেছি নামঘৰলৈ কেতিয়াবা এপাক যায়, কেতিয়াবা নিমখ অকণ চাবোন এচিত আনিবৰ বাবে হাজৰিকা গোলালৈ যায়। নামঘৰলৈ গ'লে সাধাৰণতে গৰম দিনত সুদাগাৰে আৰু ঠাণ্ডা দিনত পুৰণি ফিচিকা চিচিকা চোলা এটাৰ ওপৰত ধোৱা বৰণীয়ে এৰী চাদৰখন ছাটি মাৰি লয়। নতুন চোলাৰ ইয়াততো দৰকাৰ নাই। আনহাতে গোলালৈ কিবা আনিবলৈ যাওঁতে যদি সি নতুন চোলা এটা পিন্ধি যায়, তেন্তে গাঁৱৰ মানুহবোৰে বাপধন খেৱত পাগল হ'লৈ বুলি ফুচফুচনিকণহে আৰম্ভ কৰিব। হাতে সুতৰাই মিলি এনেবোৰ ঠাইত সি চোলা তোলা পিন্ধাৰ কথা নাভাবেই। হঠাৎ ধুমুহাৰ দৰে ওলাল সুযোগ এটা। মন্ত্ৰী আহিব। হেৰা, গাঁৱলৈ ডাঙৰ মন্ত্ৰী এটা আহিব। অঞ্চলটোৰ ভিতৰতে ডাঙৰ গাঁৱৰ ফিল্ডখনত হ'ব ডাঙৰ মিটিং। প্ৰতি ঘৰ মানুহৰ প্ৰতিজন লোককে দঢ়াই দঢ়াই মাতিছে মিটিং শুনিবলৈ। কি মন্ত্ৰী, কি কথা, এই চব কথাত মাথা মাৰিবলৈ বাপধন কেওটৰ কোনো গৰজ নাই। পিছে মন্ত্ৰী অহাৰ কথা প্ৰচাৰ হোৱাৰ লগে লগে গাঁৱৰ মানুহখনক ওচৰৰ চহৰখনৰ চৰকাৰী মানুহ এমখাই আহি হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিলে। ভেনা মাখি পৰা দি যিসোপা চৰকাৰী মানুহে সিহঁতৰ গাঁৱত পদধূলা দিছেহি, সেইমখাক আগে পিছে কোনেও গাঁৱত ভৰি থোৱা দেখা পোৱা কাৰো মনতেই নাই। মন্ত্ৰীৰ ভক্তমখাই আমুকটো কৰ, তামুকটো সাজ আদি কৈ ৰাইজখনৰ টোপনি হাৰিছে। অশান্তি পালেও মানুহবোৰে ভয়তে কামবোৰ খুট নোহোৱাকৈ কৰিবলৈ চেষ্টা কৰিছে। 2টা সপ্তাহত গাঁৱৰ ৰেহৰূপেই সলনি হৈ গৈছে। বাট পথ চাফ চিকুণ হৈছে, গাঁতবোৰ পোতা হৈছে, অ'ত ত'ত তোৰণ হৈছে। এইবাৰ ক'ত সাৰিবি নতুন চোলা, পিন্ধিমেই পিন্ধিম। নতুন চোলা পিন্ধি মন্ত্ৰী চোৱাৰ পৰিকল্পনা এটা সি কৰি পেলায়। মন্ত্ৰী অহাৰ তাৰিখৰ পৰা 5-6 দিনমান আগৰ পৰাই বাপধন কেওটে চোলাটো পলিথিনৰ মোনা এটাত সুমুৱাই গাৰুৰ তলত ইস্ত্ৰি দিয়াৰ কামটো আৰম্ভ কৰিলে। শুই উঠাৰ পিছত প্ৰতিদিনে সি চোলাটোত ইস্ত্ৰি ভবামতে পৰিছে নে নাই পৰীক্ষা কৰে। যিমানেই মন্ত্ৰী অহাৰ দিন কাষ চাপি আহিল, অজান পুলকেৰে ভৰি পৰিল বাপধনৰ মন নতুন চোলাটো পিন্ধাৰ সুযোগ এটাৰ আনন্দ। পিছে মন্ত্ৰী অহাৰ ঠিক 2 দিনৰ আগত দুজনীমান চহৰীয়া গাভৰুৱে আহি বাপধনক ধৰিলেহি বোলে মন্ত্ৰী আহোঁতে সিহঁতে প্ৰচেছন কৰিব লাগিব খেতিয়কৰ ভাওত। খেতিয়কৰ ভাও লয় কিয় সি বুজি নাপালে। সিহঁতো খেতিয়কেই, সঁচি। কথাখিনি ভাবিলে যদিও ছোৱালীকেইজনীৰ লগত তাৰ তৰ্ক কৰিবলৈ সৎ নগ'ল। প্ৰচেছনত নতুন চোলা এটা পিন্ধিব পাৰিবনে নাই সি সুধি চাবলৈ মন গৈছিল। পিছে খেতিয়ক হ'বলৈ হ'লে নতুন চোলা লাগে জানো? নুসুধিলে। প্ৰচেছনৰ অন্তত মন্ত্ৰীয়ে হেনো 100 টকাকৈ বকচিচো দিব। অমান্তি হ'বলৈ বেলেগ কথা নাছিল। মন্ত্ৰীৰ কাৰণে 100 টকা কিমান সি নাজানে, কিন্তু 100 টকা ঘটিবলৈ যে বাৰীৰ পৰা নি কমেও 1 কুৰি ৰঙালাও বজাৰত বেচিব লাগিব, সেই কথা কিন্তু সি জানে। পিছে মন্ত্ৰী আহিলে চোলাটো পিন্ধিম বুলি যিটো অজান পুলক সি যোৱা দিনকেইটাত কঢ়িয়াই ফুৰিছিল, সেইটো হঠাতে নোহোৱা হৈ পৰিল।
কাকনো সি কয় যে চোলাটোৰ লগতহে বাপধনৰ আচল উৎসাহটো আছিল। মন্ত্ৰী আহিবৰ দিনা অৱশেষত মন্ত্ৰী আহিল। চিঞৰি চিঞৰি কথা ক'লে, কিবা কিবি দিম বুলিও ক'লে। যিবোৰ দিম বুলি প্ৰতিশ্ৰুতি দিলে সেইবোৰ সকলো দিলে। তাৰ গাঁও বা ঠাইডোখৰত কি উন্নতি হ'ব সেইবোৰ বাপধনৰ মূৰত নোসোমায়। সময়মতে ভাতমুঠি বাঢ়ি দিয়া ঘৈণীয়েক এজনী তাৰ কাৰণে যিমান প্ৰয়োজনীয়, মন্ত্ৰীৰ কিবাবোৰ দিম বোলা কথাষাৰ অৰ্থহীন। সেইবোৰ যিয়ে নহওক, কথামতে সি মন্ত্ৰীৰ মিটিঙৰ আগত আন কেইবাটাও সঁচা-সঁচি খেতিয়কৰ সৈতে কান্ধত নাঙল, জলি, জাপি আদি লৈ শোভাযাত্ৰাত খোজকাঢ়িলে। চৰকাৰী মানুহ মখাৰ নিৰ্দেশত দেশ আকৌ উন্নতিৰ পথত। ৰাইজৰ পদূলিয়ে পদূলিয়ে চৰকাৰ বুলি সৰ্বশক্তিৰে চিঞৰিলে। দিনটোৰ প্ৰখৰ ৰ'দ মূৰত লৈ মুকলি পথাৰখনত বহি মন্ত্ৰীৰ কিবা কিবি দিম বুলি কথাবোৰ শুনি থকা ৰাজমখাৰ মাজতে সিও বহিল। চাৰিওফালে ৰংচঙীয়া চোলা পিন্ধা মানুহবোৰৰ মাজত তাক নিজকে কিম্ভূত কিমাকাৰ জন্তু এটাৰ দৰে লাগিল। বহুদিনৰ পৰা ভাবি থকা চোলাটো পিন্ধিবলৈ নোপোৱাৰ ৰাগ এটাই তাৰ মূৰত বাহ বান্ধিলেহি। মন্ত্ৰীয়ে উদাত্ত ভাষণত কি ক'লে সেইবোৰ শুনিবলৈ তাৰ ধৈৰ্য নাছিল। ৰ'দৰ তাপে পুৰি পেলোৱা পিঠিটো, পেশীবহুল বাহুটো এক মুহূৰ্তত কুটকুটাই উঠিল। ষ্টেজৰ ওপৰত ৰজাৰ দৰে চকীত বহি থকা মন্ত্ৰীটোৰ চোলাটোলৈ সি চালে। আটক ধুনীয়া। কেৱল মন্ত্ৰীৰে নে? মন্ত্ৰীৰ লগৰ কেইটাৰো জানো কম? সিহঁতে মন কৰিলেইচোন সলাই পেলাব পাৰে ইটোৰ পিছত সিটোৰ ৰংচঙীয়া চোলা। তাৰ দৰে মানুহৰহে ধুনীয়া চোলা এটা পিন্ধিবলৈও ঠাই নাই। তৎমুহূৰ্ততে মন্ত্ৰীটো আৰু লগৰীয়া মখাৰ অত্যুৎসাহী কথাবোৰ পালি পহৰীয়া সোপাৰ তীৰ বিৰিয়া চকুবোৰৰ মাজত ভয়ংকৰ অভিসন্ধি দি থকা যেন অনুভৱ কৰিলে বাপধনে। জয়াল অৰণ্যত থকা অসহায় প্ৰাণী এটাৰ দৰে লাগিল তাৰ। দুপৰ কেতিয়াবাই পাৰ হৈ গৈছে, পেটত ভোক জ্বলিছে। চহৰীয়া ছোৱালীকেইজনীয়ে কৈছিল তাতে খানা দিব, টকা এশও দিব। এতিয়াও দেখা দেখি নাই। পেটৰ ভোক পিঠিৰ ওপৰত দেইনীয়া প্ৰখৰ ৰ'দে তাক দহি পেলাইছে। বাপধনে চাৰিওফালে আকৌ চালে। মন্ত্ৰীকে ধৰি চাৰিওফালৰ সকলো মানুহে পিন্ধি আছে একো একোটা ৰংচঙীয়া চোলা। ৰংচঙীয়া চোলাৰ ভিতৰৰ মানুহবোৰ কেনে সি নাজানে। চহৰীয়া ছোৱালীকেইজনীও ৰংচঙীয়া চোলা পিন্ধিছিল পচে চন্দলৈ মতাৰ সময়ত। এতিয়া সিহঁতৰ খা খবৰ নাই। সি অনুভৱ কৰিছে ভিতৰখন চোলাবোৰৰ দৰে ৰংচঙীয়া নহয়। ক্ৰমাৎ ৰহস্যখন হৈ আহিছে সকলোবোৰ। বাহিৰত দেখাৰ দৰে মুঠেও নহয় ৰংচঙীয়া চোলাৰ ভিতৰৰ মানুহ। ব্ৰিটিছনাথ থুৱে শোভা উজাই আহিছে। হঠাৎ খপক কৰি নাঙল জলিযোৰ কান্ধত উঠাই লৈ সি ঘৰলৈ বুলি খোজ ল'লে। এনে লাগিল সুদাগাৰে গৈ থকা তালৈ চাই যেন ৰংচঙীয়া চোলাৰ মানুহে অতঃসহ্য কৰিছে। ৰংচঙীয়া চোলাৰ বিশাল জগতখনৰ পৰা কালৈকো নোচোৱাকৈ বাপধন কেওঁতে হলং হলংকৈ খোজ লৈছে। পদূলি মুখ পাই বাপধনে মন কৰিলে বেলি লহি আছে। কেঁচা হালধিৰ দৰে এজাক ৰ'দ আহি পৰিছে তামোল গছৰ টুকুৰাৰ বাহত। নাঙল জলিযোৰ পিৰালিতে থলে। কিবা এটা ভাবি বাহিৰে বাহিৰে সি ডিঙি ভঙা টেকেলি এটা বিচাৰিলে। টেকেলিত চূণেৰে চকু আঁকিলে। এডাল বাঁহত পথালি কামি এটা বান্ধিলে। অৱশেষত সেই বাঁহত তাৰ জাপি কুচি থোৱা নতুন চোলাটো আনি পিন্ধাই দিলে। বাঁহৰ মূৰত ওলমাই দিলে চকু থকা টেকেলিটো। বঢ়িয়া। চুটো বাপধনে কান্ধত তুলি হলং হলং খোজ ল'লে পথাৰলৈ।